নমস্কাৰ ছাত্ৰ ছাত্ৰীৰ অনুৰোধ মৰ্মে মই ভাৰতবৰ্ষ পাকিস্তান আৰু চীন দেশৰ অৰ্থনীতিৰ এক তুলনামূলক অধ্যয়ন প্ৰস্তুত কৰিছোঁ। ইয়াত কৈ যোৱা কথাবোৰ যদি লিখিত আকাৰত ৰূপ দিয়া হয় তেতিয়া নিশ্চিতভাৱে এটা সুন্দৰ টোকা হ'ব। ভাৰতবৰ্ষ আৰু চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনৰ মাজত কিছুমান কথাত মিল আছে, যেনে সমসাময়িক অৰ্থনৈতিক উন্নয়ন, জনসংখ্যা বৃদ্ধি তিনিওখন দেশৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা। তিনিওখন দেশতে কৃষি খণ্ডৰ গুৰুত্ব লাহে লাহে হ্ৰাস পাইছে আৰু ঔদ্যোগিক খণ্ড আৰু সেৱা খণ্ডৰ প্ৰভাৱ বৃদ্ধি হৈছে। এতিয়া যদি আমি বিষয়বোৰ অলপ বহলকৈ আলোচনা কৰোঁ, আমি ইয়াত কেইটামান শিৰোনাম লৈছোঁ। প্ৰথমে যদি জনসংখ্যাৰ কথা চাওঁ, অকল বহলভাৱে বিশ্লেষণ কৰিলে আমি দেখিবলৈ পাওঁ যে 2023 বৰ্ষত ভাৰতবৰ্ষৰ বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ জনসংখ্যা 2023 চনত হৈছে প্ৰায় 143 কোটি। চীন দেশ দ্বিতীয় স্থানত আছে। চীন দেশৰ জনসংখ্যা 142 কোটি আৰু পাকিস্তান আছে পঞ্চম স্থানত। জনসংখ্যা হৈছে প্ৰায় 24 কোটি। জনসংখ্যা বৃদ্ধিৰ হাৰ চীনত 1%, ভাৰতত 1.7% আৰু পাকিস্তানত 1.8%। 1978 চনত চীন দেশে এক সন্তান পৰিয়াল নীতি প্ৰৱৰ্তন কৰি জনসংখ্যাৰ বৃদ্ধি অতি কঠোৰভাৱে হ্ৰাস কৰিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষত 2024 চনত জনসংখ্যাৰ ঘনত্ব মানে হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা মানুহৰ সংখ্যা 488 জন, চীনত 392 জন আৰু পাকিস্তানত 326 জন। অৰ্থাৎ ভাৰতবৰ্ষতে জনসংখ্যাৰ হেঁচাটো আটাইতকৈ বেছি দেখা যায়। উৎপাদনৰ কথা যদি চাওঁ, 2024 বৰ্ষৰ তথ্যমতে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ডলাৰত যদি হিচাপ কৰোঁ 3.93 লাখ নিযুত, চীনৰ 18.53 লাখ নিযুত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদন হৈছে 0.94 লাখ নিযুত। 2023 তথ্যমতে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ 7.58%, চীনৰ বৃদ্ধিৰ হাৰ 5.2%, কিন্তু পাকিস্তানৰ ক্ষেত্ৰত এই বৃদ্ধিৰ হাৰ ঋণাত্মক -0.2%। দেখা যায় যে ভাৰতৰ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ চীনতকৈ বেছি। এতিয়া আমি চাওঁ মুঠ ঘৰুৱা উৎপাদনৰ গাঁথনি। যোৱা 15 বছৰত ভাৰতে উদ্যোগ খণ্ড আৰু সেৱা খণ্ডৰ পৰা কৃষি খণ্ডতকৈ বেছি উৎপাদন পাইছে। অৱশ্যে সেৱা খণ্ডৰ অৰিহণা আটাইতকৈ বেছি। 2022 বৰ্ষৰ তথ্যমতে কৃষি খণ্ডৰ অৰিহণা হৈছে 18.4%, উদ্যোগ খণ্ডৰ 32% আৰু সেৱা খণ্ডৰ 53.3%। 2023 বৰ্ষৰ তথ্যমতে চীন দেশৰ কৃষি খণ্ডৰ অৰিহণা 7.1%, উদ্যোগ খণ্ডৰ 38.3% আৰু সেৱা খণ্ডৰ 54.6%। চীন দেশতো সেৱা খণ্ডৰ মুঠ উৎপাদনত ভূমিকা অতি গুৰুত্বপূৰ্ণ দেখা যায়। পাকিস্তানৰ ক্ষেত্ৰতো প্ৰায় একেখন ছবিয়ে দেখা যায়। 2023 বৰ্ষত পাকিস্তানত কৃষি খণ্ডৰ অৰিহণা আছিল 23.37%, উদ্যোগ খণ্ডৰ 20.76% আৰু সেৱা খণ্ডত 51.26%। অৱশ্যে দেখা যায় যে পাকিস্তানত কৃষি খণ্ডৰ অৰিহণা ভাৰত আৰু চীনতকৈ যথেষ্ট বেছি। দৰিদ্ৰতাৰ ক্ষেত্ৰত দেখা যায় যে ভাৰতবৰ্ষত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা মানুহৰ সংখ্যা কমিছে। ভাৰতীয় ষ্টেট বেংকৰ এক সমীক্ষা মতে 2023 বৰ্ষত ভাৰতত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা মানুহৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্ৰ 5% আছিল। চীন দেশৰ ক্ষেত্ৰত দৰিদ্ৰতাৰ দ্ৰুত হ্ৰাস হোৱা দেখা যায়। 2020 চনত মুঠ জনসংখ্যাৰ মাত্ৰ 17% দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল। অৱশ্যে আমি বিভিন্ন দেশভেদে এই দৰিদ্ৰতা নিৰ্ধাৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো বেলেগ বেলেগ দেখা পাওঁ। পাকিস্তানৰ ক্ষেত্ৰত ভাৰত আৰু চীনতকৈ দৰিদ্ৰতাৰ লোকৰ সংখ্যা অলপ বেছি। 2022 চনৰ তথ্যমতে পাকিস্তানত 28.3% মানুহ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰি আছে। তাৰ পাছত আহিল নিবনুৱা। 2023-24 বৰ্ষৰ তথ্যমতে ভাৰতবৰ্ষত নিবনুৱাৰ হাৰ 3.2%, চীনত 5.2% আৰু পাকিস্তানত 6.34%। অৰ্থাৎ ভাৰতত নিবনুৱাৰ হাৰ চীনৰ দৰে উন্নত দেশতকৈ কম। বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ, ভাৰত, চীন আৰু পাকিস্তানৰ ভিতৰত বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানে বিশেষ সফলতা লাভ কৰিব পৰা হোৱা নাই।
চীন এই ক্ষেত্ৰত আগবাঢ়ি আছে আৰু ভাৰতৰ স্থিতিও যথেষ্ট আশাব্যঞ্জক। চৰকাৰৰ ভূমিকাক যদি চাওঁ আমি, ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে। ব্যক্তিগতকৰণ, উদাৰীকৰণ আৰু গোলকীকৰণৰ প্ৰভাৱত ভাৰতে দ্ৰুত উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। পাকিস্তানতো ব্যক্তিগতকৰণৰ প্ৰভাৱ দেখা যায়। চীন দেশৰ ক্ষেত্ৰত ব্যক্তিগত উদ্যোগীৰ ভূমিকা বেছি দেখা যায় আৰু নগৰীয়া অঞ্চলবোৰত চৰকাৰৰ ভূমিকা যথেষ্ট কঠোৰ। শেষত আমি ক'ব পাৰোঁ যে তিনিওখন অৰ্থনীতিৰ তুলনা কৰি দেখা যায় যে চীন দেশৰ অৰ্থনীতি বহু ক্ষেত্ৰত উন্নত। ভাৰত আৰু পাকিস্তান এতিয়াও উন্নয়নৰ দিশত আগুৱাই গৈ আছে। ধন্যবাদ।